हेलो एवरीवन কি খবৰ আপোনালোকৰ সবাই ভালে আছা আৰু প্ৰস্তুতি ভালদৰে চলাই আছা আমি ইতিমধ্যে ম্যাথমেটিক্সৰ অলৰেডি 7টা পাৰ্ট অলৰেডি আপলোড দি দিছো এটো আমাৰ পাৰ্ট 8 মোস্ট ইম্পৰ্টেন্ট কোশ্চেন বহুত বেছি ইম্পৰ্টেন্ট কোশ্চেন আছে তো কেতিয়াবা কিছুমান প্ৰশ্ন অকমান টাফ আহি যায় তেতে বহুতে মানে কমেন্ট কৰি দিয়ে স্যাৰ প্ৰশ্নবোৰ বেছি টাফ হৈছে আৰে ভাই পৰীক্ষা যেতিয়া বহিবা তেতিয়া তুমি কি কৰিবা কোৱাচোন যদি এনেকা ধৰণৰ প্ৰশ্ন আহে আৰু মই কিয় এনেকা ধৰণৰ প্ৰশ্ন লৈ আহিছো কাৰণ আপোনালোকে জানে এবাৰ টেট জিটিপিজিটি কি অৱস্থা হৈ দিছে সেই কাৰণেহে লৈ আহিছো তো আশা কৰিছো আপোনালোকে সাপোর্ট কৰি থাকিব ভিডিওবোৰ চাই থাকিব আজি আমাৰ পাৰ্ট 8 আছে পাৰ্ট 8 ৰ প্ৰথম প্ৰশ্ন কি আছে আমি এটাকে সমাধান কৰিম ঠিক আছে কি কৈছে ইয়াতে প্ৰথম 15টা অযুগ্ম সংখ্যাৰ যোগফল কিমান প্ৰথম 15টা অযুগ্ম সংখ্যাৰ যোগফল কিমান ঠিক আছে আরে ভাই প্রথম 15টা অযুগ্ম সংখ্যা 15টা অযুগ্ম সংখ্যা বুলি কলে আমি কি কম ইয়াতে 1 যোগ 2 সরি অযুগ্ম কথা কইছে আই এম সরি 1 plus 3 plus 5 plus 7 plus 9 plus 11 plus 13 plus 15 এগুলা যোগ করলে কিমান হবে একেবারে ইজি প্রশ্ন ঠিক আছে এতিয়া আপোনালোকে ইয়াতে এটা প্ৰশ্ন কৰিব পাৰে স্যাৰ এটো কেনেকে হ'ব ডাইৰেক্ট এটা কথা মনত ৰাখিব আপোনালোকে ডাইৰেক্ট এটা কথা মনত ৰাখিব অযুগ্ম সংখ্যাৰ যোগফল বুলি ক'লে আপোনালোকে ক্লাস 8 ৰ চেপ্টাৰত এটা বস্তু আছে সেই ফৰ্মুলাটো আপোনালোকে ইউজ কৰিব লাগিব কি ফৰ্মুলা যদি অযুগ্ম সংখ্যাৰ যোগফল বুলি কোৱা হয় তেনেহলে আপোনালোকে চাব লাগিব ইয়াতে কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা 8 স্কয়াৰ কৰিলে কিমান হ'ব 64 ঠিক আছে সরি প্রথম 15টা অযুগ্ম বুলি কৈছে ঠিক আছে 15টা এটু কেইটা অযুগ্ম লৈছো 1 2 3 4 5 6 7 8 তাৰ পিছত কি আহিব 15 ৰ পিছত 17 9 10 11 12 13 14 15 এই গোটেই কেইটা আমি যোগ কৰিলে কিমান সময় লাগিব আপোনালোকে নিজে এটা কথা ভাবকচোন বহুত বেছি সময় লাগিব আপোনালোকে কি কৰিব যদি অযুগ্ম সংখ্যাৰ যোগফলৰ কথা কয় আপোনালোকে কি কৰিব অযুগ্ম সংখ্যা কেইটা যোগফলৰ কথা কৈছে 15টা 15 ক স্কয়াৰ কৰি দিব ডাইৰেক্ট ক্লাস 8 ৰ চেপ্টাৰত এটো এটা ফৰ্মুলা আছে আপোনালোকে ভালদৰে চাই ল'ব দেই যিমানটা অযুগ্ম সংখ্যাৰ কথা অযুগ্ম সংখ্যাৰ যোগফলৰ কথা কব হেতুক স্কয়াৰ কৰি দিব 15 ক স্কয়াৰ কৰিলে কিমান হ'ব 225 অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসার কিমান সময় লাগে জাস্ট নিয়মটো জানিব লাগে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে a is to b কি দিয়া আছে a is to b কিমান আছে 2 is to 5 আৰু b is to c কিমান দিয়া আছে 3 is to 4 তেনেহলে a is to b is to c কিমান হ'ব a is to b is to c এনেকে প্ৰশ্ন আমি কি কৰিম আমি দুটা ডাইৰেক্ট কম্বাইন কৰিব নোৱাৰি যে আমি দুটা একেলগে কৰি দিও কাৰণ ইয়াতে b আছে ইয়াতে b আছে কিন্তু ইয়াতে b ৰ ভ্যালু 5 তলত b ৰ ভ্যালু 3 এতিয়া অকনমান ডিস্টারবেন্স হৈ আছে তেনেহলে আমি কি কৰিব লাগিব দুয়োটাতে b ৰ ভ্যালু সমান বনাব লাগিব কেনেকে বনাম আমি ওপৰত b ৰ ভ্যালু আছে কিমান ওপৰত b ৰ ভ্যালু যেটো থাকিব হেতুৰে আমি তলত পূৰণ কৰিম আৰু তলত যেটো b ৰ ভ্যালু থাকিব হেতুৰে আমি ওপৰত পূৰণ কৰিম ওপৰত 5 আছিল তলত 5 দি পূৰণ কৰি তলত 3 আছিল ওপৰত 3 দি পূৰণ কৰিলো 3 2 গুণ 6 6 3 5 গুণ 15 আৰু ইয়াতে পূৰণ কৰিলে কি হ'ব 5 3 গুণ 15 5 4 গুণ 20 অনুপাত কি হৈ যাব এর ভ্যালু নতুনকে আমি কি পেলো 6 b এর ভ্যালু চাও কেতে দুজনে সেম আছে 15 15 তেনহলে b হ'ব 15 c এর ভ্যালু আমি নতুনকে কিমান পালো 20 6 15 20 অপশন নম্বৰ 6 15 20 অপশন নম্বৰ b ইজ দি কারেক্ট আনসার ঠিক আছে নেক্সট প্ৰশ্নলৈ আগৈ আহক আপোনালোকে বহুত টাইম ওয়েস্ট নকৰাকে আমি সোনকালে কৰিম কাৰণ মোৰ ফ্ৰেন্ড এতিয়া মানে খঙত বহি আছে ইয়াক অকমান যাব লাগে ঠাই মোৰ কাৰণে ওয়েট কৰি আছে ঠিক আছে এটো প্ৰশ্ন চাব কি কৈছে এটা 6টা সংখ্যাৰ গড় 8 আৰু এটা সংখ্যা যোগ কৰাত গড় হল 9 এতিয়া যোগ কৰা সংখ্যাটো কি 6টা সংখ্যাৰ গড় মই ইয়াতে 6টা সংখ্যা মই নাজানো কি আছে 6টা সংখ্যা মই ধৰি লৈছো 6 প্লাস এইটো 6টা সংখ্যাৰ যোগফল বুলি ধৰি লৈছো গড় উলাবলৈ হলে কি কৰিব লাগিব ইয়াক 6 ৰে হৰণ কৰিব লাগিব তেতিয়াহে মই গড় পাম আৰু গড় কিমান বুলি কৈছে 8 বুলি কৈছে ঠিক আছে এতিয়া আপুনি নিজে কওকচোন 6টা সংখ্যাৰ যোগফল গড় কেনেকৈ উলাব সংখ্যা কেইটা যোগ কৰিব লাগিব কেইটা সংখ্যা আছে হেতু হৰণ কৰিব লাগিব হৰণ কৰাৰ পিছত যেটো ভ্যালু পাম হেতু আমি গড় বুলি কম এতিয়া এই 6টা সংখ্যাৰ যোগফল মই কিমান পাম 6টা সংখ্যাৰ যোগফল তলত 6 আছে হৰণ হৈ এইফালে গলে হ'ব পূৰণ 6 পূৰণ 8 কৰিলে কিমান হ'ব 48 তাৰ মানে 6টা সংখ্যাৰ যোগফল কিমান হৈ আছে 48 এতিয়া প্ৰশ্নটো হ'ল যে এটা সংখ্যা যোগ কৰাত আৰু এটা সংখ্যা যোগ কৰিলে এই 6টা সংখ্যাৰ যোগফলটো অলৰেডি আছে আমাৰ হাতত ইয়াৰ লগত আৰু এটা সংখ্যা যোগ কৰা হৈছে আৰু এটা সংখ্যা যোগ কৰা হৈছে যোগ কৰাৰ ফলত এতিয়া আপুনি কওকচোন এতিয়া আপুনি কক কি হ'ব আগত 6টা আছে এতিয়া এটা টোটাল সংখ্যা কেইটা হ'ল 7টা তাৰ মানে এবাৰ হাতেৰে হৰণ কৰিব লাগিব গড় কিমান পোৱা গৈছে নতুন গড় হৈছে 9 ঠিক আছে এতিয়া এই 7টা সংখ্যাৰ যোগফল এই 7টা সংখ্যাৰ যোগফল হাত এইফালে পূৰণ হৈছে এইফালে গলে কি হ'ব হৰণ হৈ আছে এইফালে গলে পূৰণ 7 * 9 কিমান হৈ যাব 63 ঠিক আছে 63 প্ৰথম 6টাৰ আছিল 48 পিছৰ প্ৰথম 7টাৰ হল 63 তেনেহলে কি কৈছে নতুনকে যোগ কৰা সংখ্যাটো কিমান এই 6টা মিলি 48 7টা মিলি 63 7টাৰ পৰা মই যদি 6টা মাইনাস কৰি দিও
কি থাকিব 15 অপশন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ নতুন সংখ্যাটো যেটো যোগ কৰা হৈছে এটো কিমান আছিল 15 আছিল আহা কৈছো আপোনালোকে বুজি পাইছে বস্তুটো ঠিক আছে গড় এনেকে উলিওৱা হয় তাৰ পিছত চাব ইয়াতে প্ৰথম 10টা যুগ্ম সংখ্যাৰ যোগফল কিমান প্ৰথম 10টা যুগ্ম সংখ্যাৰ যোগফল বুলি কৈছে ইয়াতে আপোনালোকে কেনেকৈ কৰিব লাগিব চাব প্ৰথম 10টা যুগ্ম সংখ্যা টেকনিক চাব 2 + 4 + 6 + 8 + 10 + 1 2 3 4 5 6 7 8 9 10 মানে 1 2 3 4 5 6 7 8 9 10 প্রথম 10টা যুগ্ম সংখ্যার যোগফল এইটো যুগ্ম সংখ্যাৰ যে যোগফল উলাব লাগে আমি ডাইরেক্ট কৰিলে অকমান অসুবিধা সৃষ্টি হয় টেকনিক কি ইউজ কৰিম আপোনালোকে চাব ইয়াতে 2 আছে ইয়াতে 2ক আমি 2 * 1 লিখিব পাৰিম 4ক আমি কি লিখিম 2 * 2 6ক আমি কি লিখিম 2 * 3 8ক আমি কি লিখিব পাৰিম 2 * 4 তাৰ পিছত যোগ 10ক আমি কি লিখিম 2 * 5 এনেকে 20ক আমি কি লিখিব পাৰিম 2 * 10 এতে 2 2 2 সবতে আছে মই যদি 2 এটা কমন লব ভিতৰত কি থাকিব 1 + 2 + 3 + 4 + 5 আপ টু কিমান লৈকে থাকিব আপ টু কিমান লৈকে 10 লৈকে থাকিব ঠিক আছে এতিয়া 2 ইয়াতে আছে পূৰণ 1 ৰ পৰা 10 লৈকে সংখ্যাৰ যোগফল কিমান আমি জানো সূত্ৰ আছিল n * n + 1 / 2 1 ৰ পৰা 10 মানে n ৰ ভ্যালু 10 10 পূৰণ n * 10 + 1 11/2 2 এৰে 10 কাটিলে 5 5 এৰে 11 পূৰণ কৰিলে 55 এটো কথা আপোনালোকে ডাইৰেক্ট কমন সেন্সৰ ভিতৰত ৰাখি দিব প্ৰথম 10টা সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হয় 55 ইয়াতে মই কি দিব লাগিব এতিয়া 55 2 * 55 কিমান কৰিলে 110 55 55 110 টকা অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার ধুনিয়া লাগিছে কিন্তু প্রশ্নটো প্রথম 15টা অযুগ্ম সংখ্যাৰ যোগফল অলরেডি এটো কৰিলো অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার হ্যাঁ এটো চাব এতিয়া কি কৈছে 4/5 7/8 4/5 7/8 আৰু 6/7 ৰ কোনটো ভগ্নাংশ আটাইতকৈ বৃহৎ মানে আটাইতকৈ ডাঙৰ আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন দেখা পালে ডাইৰেক্ট আপোনালোকে কৰিব পাৰিব ঠিক আছে কেনেকৈ কৰিব পাৰিব চাব এতিয়া আপোনালোকে চাওকচোন লব আৰু হৰৰ মাজত পাৰ্থক্য কিমান আছে এইটোত আছে 4 তলত আছে 5 4 আৰু 5 ৰ মাজত পাৰ্থক্য কিমান 1 এইটোত আছে 7 এইটোত আছে 5 8 পাৰ্থক্য কিমান 1 এইটোত আছে 6 এইটোত আছে 7 পাৰ্থক্য কিমান 1 যেতিয়া তলে ওপৰে পাৰ্থক্যবোৰ কি থাকিব সেম সেম থাকিব কি থাকিব সেম সেম থাকিব তেতিয়া আটাইতকৈ ডাঙৰ ভ্যালু থকা ভগ্নাংশটো ডাঙৰ হ'ব আৰু আটাইতকৈ সৰু ভ্যালু থকা ভগ্নাংশটো আটাইতকৈ সৰু হ'ব ইয়াতে আটাইতকৈ ডাঙৰ ভ্যালু থকা কোন আছে ইয়াতে 5 আছে ইয়াতে 8 আছে ইয়াতে 7 আছে আটাইতকৈ ডাঙৰ ই তাৰ মানে আটাইতকৈ ডাঙৰ হ'ব ই আৰু যদি সৰু কোনটো 5 8 7 ৰ ভিতৰত 5 সৰু তাৰ মানে ই আটাইতকৈ সৰু তাৰ মানে অপশন নম্বৰ 7/8 ইজ দি কারেক্ট আনসার ধুনিয়া প্রশ্ন আছে ঠিক আছে কি কৈছে 400 আৰু 600 ৰ মাজত কিমান সংখ্যাক 4 5 আৰু 6 ৰে বিভাজ্য কৰিব পাৰি ঠিক আছে ডিভিজিবল বাই 6 4 6 and 5 400 আৰু 800 ৰ ভিতৰত তাৰ মানে 4 5 6 হৰণ কৰিব পৰা কেইটা সংখ্যা আছে 400 ৰ পৰা 800 ৰ ভিতৰত এতিয়া প্ৰশ্ন হল 400 ৰ পৰা 800 ৰ ভিতৰত থাকিব লাগিব এতিয়া 4 5 6 ৰ হৰণ কৰা সংখ্যাবোৰ কি হ'ব আপুনি নিজে কওকচোন কি হ'ব 4 5 6 ৰ হৰণ কৰা সংখ্যাবোৰ হ'ব ইহতৰ লসাগু তাৰ মানে 4 5 6 ইহতৰ লসাগু যদি মই ওলাব যাও 2 5 3 কাৰণ এটা সংখ্যাক 4 ৰে হৰণ কৰিব পাৰিলে 5 ৰে তো নোৱাৰি তেতিয়া আমি 4 ৰেও হৰণ কৰিব পাৰিম 5 ৰেও হৰণ কৰিব পাৰিম 6 ৰেও হৰণ কৰিব পাৰিম তেতিয়া হি কি বুলি কোৱা হ'ব লসাগু বুলি কোৱা হ'ব আমাৰ লসাগুটো উলিয়াব লাগিব ঠিক আছে লসাগু উলিয়াই লৈছো আমি 2 2 গুণ 4 4 5 গুণ 20 20 3 গুণ 60 ঠিক আছে 60 তাৰ মানে এলসিয়াম আমি কিমান পালো 60 এতিয়া 60 ৰে হৰণ যোৱা সংখ্যা ইহতৰ ভিতৰত কেইটা আছে ঠিক আছে 60 ৰে হৰণ যোৱা আপুনি কাম কৰিব 800 ক 60 ৰে হৰণ কৰক 800 ক যেতিয়া 60 ৰে হৰণ কৰিম আমি কি হ'ব 800 ক 60 ৰে হৰণ কৰিলে 6 গুণ 6 ইয়াতে থাকিব 2 গুণ 9 6 3 গুণ 18 30 ঠিক আছে কিমান হ'ব 30 তাৰ মানে 60 ৰে যদি আমি 800 ক হৰণ কৰো তেনে হলে আমি 13টা সংখ্যা পাম হৰণ যোৱা সংখ্যা কেইটা থাকিব 13টা সংখ্যা থাকিব ঠিক আছে তাৰ পিছৰটো যদি আমি হৰণ কৰিব যাও তেনে হলে 800 ৰ বাহিৰত চলি আহিব বাহিৰটো লব নোৱাৰি আমি 800 তলৰ লব লাগিব এইটো কিন্তু আমি কি কৰিলো এইটো আমি 0 ৰ পৰা 800 লৈকে উলিয়াই দিছো কিন্তু আমাক প্ৰশ্ন সুধিছে যে 400 ৰ পৰা 800 ৰ ভিতৰত লাগে এতিয়া আমি কি কৰিম 400 ক হৰণ কৰিম ঠিক আছে 400 ক হৰণ কৰিম 0 ৰ পৰা 80 লৈকে কেইটা আছে 60 ৰ গুণিতক 13টা আছে এতিয়া 400 ক যদি আমি হৰণ কৰো 6 ৰে
তেনেহলে কিমান হ'ব 6 6 গুণ 36 ইয়াতে থাকিব 4 তাৰ মানে 400 ৰ ভিতৰত কেইটা আছে 6টা আছে 400 ৰ ভিতৰত কেইটা আছে 6টা 0 ৰ পৰা 400 ৰ ভিতৰত আছে 6টা আৰু 0 ৰ পৰা 800 ৰ ভিতৰত আছে 13টা মই 400 ৰ ভিতৰখিনি লব নোৱাৰিম মই ইহতৰ মাজৰখিনি লব লাগিব তেনেহলে 6 13 তেনেহলে এইখিনি ভিতৰত কিমান থাকিব 7টা 6টা আৰু 7টা মিলি 13টা হ'ব লাগিব অলৰেডি 6টা মই লব নোৱাৰিম কিমান আছে থাকিব 7টা তাৰ মানে 400 ৰ পৰা 800 ৰ ভিতৰত 60 ৰে হৰণ যোৱা সংখ্যা কেইটা আছে 7টা আছে অপচন নম্বৰ এ ইজ দি কারেক্ট আনসার ঠিক আছে সৰ্বাধিক 4 অংকীয়া সংখ্যা যি এটা সম্পূৰ্ণ পূৰ্ণবৰ্গ সংখ্যা সৰ্বাধিক 4 অংকীয়া সংখ্যা ঠিক আছে সৰ্বাধিক 4 অংকীয়া সংখ্যা আপোনালোকে যদি 100 ক কেতিয়াবা স্কয়াৰ কৰে ন তেতিয়া হলে আপোনালোকে কিমান পাব 10000 এটো 5টা অংকীয়া এটা দুটা তিনটা চাৰিটা পাঁচটা মোক কৈছে 4 অংকীয়া হ'ব লাগিব 100 ক কৰিলে যদি মই 5টা পাও 100 কে কম গুণ আছে 99 99 ক স্কয়াৰ কৰিলে কিমান হ'ব 9801 তাৰ মানে আটাইতকৈ 4 অংকীয়া ডাঙৰ বৰ্গ সংখ্যা কোন হ'ব 9801 অপচন নম্বৰ এ বি ইজ দি কারেক্ট আনসার ঠিক আছে কাৰণ 99 ক কৰিলে 9801 4 অংকীয়া এটা দুটা তিনটা চাৰিটা আৰু 99 ৰ পিছত 100 আহে 100 ক কৰিলে 5টা অংকীয়া এটা দুটা তিনটা চাৰিটা পাঁচটা তেনেহলে মোক 4টা অংকীয়া লাগিলে মই 99 তে যাম ন বাকি 100 আৰু 99 ৰ মাজত তো আৰু কোনো নাই ক্লিয়াৰ কথা ঠিক আছে 3 categories of employees gets wages in the ratio তিনিটা শ্ৰেণীৰ কৰ্মচাৰীৰ দৰমহা 1:2:4 অনুপাতত পায় যদি তেওঁলোকে ক্ৰমে 5% 10% আৰু 15% বৃদ্ধি পায় তেন্তে তেওঁলোকৰ নতুন দৰমহাৰ অনুপাত কি হ'ব ঠিক আছে ইহঁতৰ স্যালাৰিটো বৃদ্ধি পাইছে প্ৰথম স্যালাৰি কিমান পাইছে তিনিটা ক্যাটাগৰীত এমপ্লয়ি আছে 1:2:4 যেতিয়া পার্সেন্টেজৰ কথা আহিছে এইবোৰ পার্সেন্টেজৰ কথা আহিছে মই সদায় আপোনালোকক কৈছো পার্সেন্টেজ দেখাৰ লগে লগে এটা বস্তু আপোনালোকে মাইন্ড কৰিব লাগিব আৰু এটো কি হ'ব 100 ৰ কথা মাইন্ড কৰিব লাগিব মই এটো কি কৰিব পাৰো মই এটা কাম কৰিলো 1 ক 100 দি মই পূৰণ কৰিলো ঠিক তেনেকে 2 মই 100 দি পূৰণ কৰিলো ঠিক তেনেকে 4 ক মই 100 দি পূৰণ কৰিলো কৰিব পাৰিম নে নোৱাৰিম পাৰিম কাৰণ 100 কাটি যাব 1:2:3 এতিয়া এটো কিমান হৈ যাব 100 এটো কিমান হৈ যাব 200 এটো কিমান হৈ যাব 400 ধুনিয়াকে আহি গল এতিয়া 100 ৰ এতিয়া প্ৰথমটো কিমান 5% যদি তেওঁলোকে ক্ৰমে 100 ৰ 5% ইনক্ৰিমেন্ট হৈছে 100 ৰ 5% ইনক্ৰিমেন্ট হৈছে তেনেহলে আগত 100 আছিল এতিয়া 5% 100 ৰ 5% কিমান 5 তেনেহলে আগত 100 আছিল এতিয়া 5% বাঢ়ি গল তেনেহলে কিমান আহিব 105 হৈ যাব ইয়াৰ নতুনকে স্যালাৰি 5 টকা বাঢ়িল 200 ই আগৰ পৰা স্যালাৰি কিমান পায় 200 টকা পায় এতিয়া ইয়াৰ স্যালাৰি কিমান পাইছে 10% আপোনালোকে নিজে কওকচোন 200 ৰ 10% কিমান হ'ব 10% কিমান হৈ যাব 200 into 10 into percent মানে 1/100 শূন্য 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 কাটি দিব 2 পূৰণ 10 কিমান হ'ব 20 টকা তাৰ মানে 200 ৰ 10% 20 এতিয়া ই আগৰ পৰা স্যালাৰি 200 টকা পায় আৰু 20 টকা এতিয়া বাঢ়ি গল কিমান হ'ব 220 টকা তাৰ পিছত 400 পায় ইয়াৰ স্যালাৰি কিমান ইনক্ৰিমেন্ট হৈছে 400 টকা ই স্যালাৰি পায় অলৰেডি আকৌ কিমান পার্সেন্ট বাঢ়িছে 15% বাঢ়িছে তেনেহলে নতুনকে কিমান বাঢ়িব 400 ৰ যদি আপুনি 15% উলাব যায় 15% মানে মই ডাইৰেক্ট লিখিছো 1/100 এটা শূন্য দুটা শূন্য এটা শূন্য দুটা শূন্য 4 পূৰণ 15 কিমান 60 আগৰ পৰা 400 টকা স্যালাৰি পাইছে এতিয়া আৰু 60 रुपीस আৰু বাঢ়িছে তেলে নতুনকে কিমান হ'ব 460 টকা পাবই এতিয়া কি কৰিব লাগিব কটাকটি কৰিব লাগিব কটাকটি আমি কৰিব লাগিব ইয়াক 5 ৰে কাটিলে 21 ইয়াক 5 ৰে কাটিলে কিমান হ'ব 4 0 sorry 44 I am sorry এটো হ'ব 44 আৰু এটো 5 ৰে কাটিলে কিমান হ'ব 5 9 5 9 45 10 292 অপশন নম্বৰ সি হ'ব এটো आंसर ৰাইট হ'ব এটো एक्चुअली 69 এটো 92 হ'ব অকমান টাইপিং মিস্টেক আছে ঠিক আছে এটোই হ'ব आंसर 21 44 92 একেবাৰে ইজি ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ি যাম কি কৈছে ইয়াতে এটা খেলনাৰ বিক্ৰী মূল্য ক্ৰয় মূল্যৰ এত গুণ
তেন্তে লোকসান কিমান, লাভ বা লোকসান কিমান। এটা খেলনাৰ বিক্ৰী মূল্য, ক্ৰয় মূল্যৰ কিমান 2023, এইটো মোৰ সেল প্ৰাইস বুলি কৈছে, মই এইটো বিক্ৰী কৰা মানে মই বস্তুটো কিনিছো কস্ট প্ৰাইস, মই বস্তুটো 20 টকাত কিনি আনিলো 23 টকাত বিক্ৰী কৰিলো, কিমান লাভ হ'ল 3 টকা। কৈছে কিমান পার্সেন্ট লাভ হ'ল, পার্সেন্টেজ ওলাব কৈছে। 20 টকাত মই এটা বস্তু 20 টকা দি কিনি আনিলো, আনি 23 টকা দি বিক্ৰী কৰিলো, ওপৰটো সেল প্ৰাইস তলৰটো কস্ট প্ৰাইস, ঠিক আছে। এতিয়া 20 টকা দি কিনি আনি মই যদি 23 টকাত বিক্ৰী কৰো, মোৰ লাভ কিমান 3 টকা। লাভ সদায় কিহৰ ওপৰত ক্যালকুলেট কৰা হয়, খৰচ মূল্য কস্ট প্ৰাইসৰ ওপৰত। মোৰ কস্ট প্ৰাইস কিমান 20 টকা, তলত থাকিব 20 টকা, পার্সেন্টেজ ওলাব কৈছে 100%। 20 এৰে যদি মই ইয়াক কাটি দিও কিমান হ'ব 5, 5 into 3 কিমান হৈ যাব 15%, 15% মোৰ লাভ হৈছিল, এটো কিন্তু লাভ দে, তেনে মোৰ লাভ কিমান হৈছে 15%। অপশন নাম্বাৰ বি ইজ দি কারেক্ট আনসার, 15% মোৰ প্ৰফিট, ঠিক আছে। এ সি দিছে এইটো, আচ্ছা ঠিক আছে, অকমান উল্টা পাল্টা হৈছে, আনসারটো চাব লাগে। তাৰপিছত চাব ইয়াতে দুটা সংখ্যাৰ অনুপাত, চাব ইয়াতে দুটা সংখ্যাৰ অনুপাত কি হৈছে 4:7। যদি তেওঁলোকৰ সৰ্বাধিক সাধাৰণ বিভাজক মানে HCF বা গসাউ কিমান হয় 26 হয়, তেন্তে এই দুই সংখ্যাৰ যোগফল কিমান হ'ব। ইহঁতৰ গসাউ যদি কিমান হয় 26, তেনেহলে সংখ্যা দুটাৰ যোগফল কিমান হ'ব। আপুনি ডাইৰেক্ট এটা বস্তু কৈ দিব পাৰে, যোগফল কিমান হ'ব আপোনালোকে জানে নে নাজানে। আমি যদি কিবা এটা সংখ্যা লিখো এনেকে 4:6, এটু আমি 2 এৰে কাটি দিলো 2, এটু আমি 2 এৰে কাটি দিলো 3, তেনেহলে কিমান হ'ব 2:3। আমি এইটো অনুপাতহে পাইছো, কিন্তু একচুয়াল সংখ্যাটো এইটো নহয় না, একচুয়াল সংখ্যাটো এইটো হয় নেকি, নহয়। এইটো হয় একচুয়াল সংখ্যা 4 আৰু 6, কিন্তু অনুপাতত 2:3 একচুয়াল সংখ্যা নহয়। এতিয়া আমি ক'ব পাৰিম নেকি যে এই দুটা সংখ্যা একচুয়াল সংখ্যা নহয়, এইটো কি হ'ব, এইটো অনুপাতৰ সংখ্যা। এইটো যদি একচুয়াল সংখ্যাত লবলৈ হলে ইহতক কিহেৰে পূৰণ কৰিব লাগিব। আপোনালোকে এইটো কথা জানে নে নাজানে, ইহতক যদি আমি একচুয়াল সংখ্যালৈ লবলৈ যাও, তেনেহলে ইহতক HCF দি পূৰণ কৰিব লাগিব, কাৰণ HCF দি কাটাকাটি কৰিলো আমি। HCF মানে দুটাৰে কমন বস্তু, কাটাকাটি কৰি দিছো, তাৰ কাটাকাটি কৰিব নোৱাৰিম। তেনেহলে আপোনালোকে কওকচোন এইটো সংখ্যা কিমান হ'ব 4 into 26, এইটো সংখ্যা কিমান হ'ব 7 into 26। এতিয়া সব কেইটা এইটো পূৰণ কৰিলে কিমান হ'ব, এইটো পূৰণ কৰিলে কিমান হ'ব, আপোনালোকে ডাইৰেক্ট 11 into 26 কৰি দিব, কিমান হৈ যাব 682। এইটো পূৰণ কৰিব, এইটো পূৰণ কৰিব, পূৰণ কৰি যোগ কৰি দিলে কিমান হ'ব 286। সংখ্যা দুটাৰ যোগফল হ'ব 286, একেবাৰে ইজি প্ৰশ্ন, ঠিক আছে। নেক্সট প্ৰশ্নলৈ আগুৱাই আহক আপুনি। The average of 50 numbers is 34. 50টা নম্বৰৰ এভাৰেজ কিমান 34। এভাৰেজ কেনেকৈ ওলাই, 50টা সংখ্যা মই যোগ কৰিম, 50টা সংখ্যা মই যোগ কৰিম, যোগ কৰি ইহতক 50 দি হৰণ দিম, হৰণ দিয়াৰ পিছত কিমান আহিব মোৰ 34, ঠিক আছে। 50টা সংখ্যা মই যোগ কৰিলো, যোগ কৰি 50 দি হৰণ কৰিলো, হৰণ কৰাৰ পিছত মোৰ গড় কিমান আহিব 34। ওকে, নো প্ৰবলেম। If 34 and 45 were wrongly read as 82 and 47, ঠিক আছে, then find the correct average. এতিয়া কি কৈছে, এই সংখ্যাটোৰ ভিতৰত 50টা নাম্বাৰ যেতিয়া যোগ কৰিছে, ইয়াৰ ভিতৰত 50টা নাম্বাৰ আছে, কিন্তু ইয়াতে ভুলতে কি কৰিছে, if 34 এটা সংখ্যা 34 আৰু এটা সংখ্যা 45, ঠিক আছে, ইহতক ভুলতে কিমানকে লিখিছে, ইহতক ভুলতে লিখিছে 82 আৰু 47, 82 লিখিছে আৰু 47 লিখিছে। তাৰ মানে আপুনি নিজে কওকচোন, 34 এটা সংখ্যাক ভুলতে 82 লিখি পেলাইছে আৰু 45 এটা সংখ্যাক ভুলতে 47 লিখি পেলাইছে, কিমান বেছি লিখিছে, কিমান বেছি লিখিছে। এতিয়া এইটোলৈ আমি নাযাওঁ, এইটোৰ কথা আমি পিছত চিন্তা কৰিম। ইয়াতে 50টা সংখ্যাৰ যোগফল কিমান হৈ আছে, টোটাল যোগফল কিমান হৈ আছে আপুনি নিজে কওকচোন। 50 into 34 হৈ যাব, 50 into 34, 50 into 34 কৰিলে কিমান হ'ব 1700, ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে। এতিয়া কথাটো হল, এতিয়া কথাটো হল আপোনালোকে ইয়াতে ভালদৰে মনোযোগ দি চাব। 50টা সংখ্যাৰ যোগফল 17, কিন্তু কেতিয়া 1700 হৈ আছে, কাৰণ ইয়াতে কিন্তু ভুলকে যোগ কৰা হৈছে। এতিয়া মই যদি সঠিককে যোগ কৰিব যাও, তেনেহলে কিমান বেছি লিখিছো, 34 লিখিব লাগিছিল, মই 82 লিখিছো, তেনেহলে বেছি কিমান লিখিলো, 34 82 পৰা 34 মাইনাস কৰি দিলে কিমান আহিব, 34 ঠাইত 82 লিখিলো, কিমান বেছি লিখিলো 12, 4 গলে থাকিব মোৰ 8, 7 ৰ পৰা 3 গলে থাকিব 4, 48, আৰু ইয়াতে 45 লিখিব লাগিছিল, 47 লিখিছো, 2 বেছি লিখিছো, তাৰ মানে 48 বেছি লিখিছো আৰু 2 বেছি, টোটাল কিমান বেছি লিখিলো 50 বেছি লিখিলো। একচুয়ালি লিখিব লাগিছিল মোৰ 50 কম, মই 50 বেছি লিখি দিলো। এতিয়া মই যদি মুঠ নম্বৰৰ পৰা 50 টো মাইনাস কৰি দিব লাগিব, কাৰণ মই 50 বেছি লিখিছো, তেনেহলে মই 50 মাইনাস কৰি দিব লাগিব। মাইনাস কৰি দিলে কিমান হ'ব 1650। এতিয়া কেইটা সংখ্যা
50টা সংখ্যাই কিন্তু আছে, ভুলতে লিখা সংখ্যাটো মই সঠিককে লিখিলো, কিন্তু সংখ্যাটো কম কৰি দিয়া নাই, কম কৰি দিলেহে মই ক'ব পাৰিলো 50টা সংখ্যাৰ পৰা 49 সংখ্যা হৈছে, 50টা সংখ্যাই আছে, কিন্তু মই কি কৰিলো ভুলকে লিখা সংখ্যাটো শুদ্ধ কৰি দিলো। এতিয়া ইয়াক যদি মই 50 দি হৰণ কৰো তেনেহলে মোৰ হাতত কিমান থাকিব? 33 থাকিব। yes 33, অপশন নম্বৰ সি ইজ দি কাৰেক্ট আনসাৰ। ঠিক আছে, আশা কৰিছো আপোনালোকে বুজি পাইছে। চাব এইটো 115% of 4880 minus 85% of 1640, এইটো কৰিব লাগে। কি কৰিব আপোনালোকে ডাইৰেক্ট 115% এর কথা কৈছে না, ওকে কৰি দিছো, কি আছে আছে। পার্সেন্ট মানে 1/100 লিখি দিছো, ঠিক আছে। এতিয়া আপুনি কি কৰিব ইয়াতে চাব, 0 আৰু 0 কাটি দিলো, 2 এৰে কাটিলে 5, 2 এৰে কাটিলে 2 4 4, 5 এৰে কাটিলে 1, 5 এৰে কাটিলে কিমান হ'ব? 23, yes 23, ওকে ক্লিয়ার হৈ গল। এইটো কাম শেষ। এতিয়া 0 ইয়াতে 0 কাটি দিলো, ইয়াক 2 এৰে কাটিলে 5, ইয়াক 2 এৰে কাটিলে 82, ইয়াক 5 এৰে কাটিলে 17, ইয়াক 5 এৰে কাটিলে 1, শেষ হৈ গল। 23 into 244, আচ্ছা 23 into 244, 23 into 244 minus 17 into 82, এতিয়া আমি এটা কাম কৰিম, ইউনিট সাম মেথডটো আমি চাম, ঠিক আছে। ইউনিট সাম আমি কি হ'ব ইয়াতে চাব আপোনালোকে, 2 আৰু 3 প্লাস কৰিলে কিমান হ'ব? 5, 5 into 4 আৰু 4 প্লাস কৰিলে কিমান? 8, 8 আৰু 2 প্লাস কৰিলে 10, 10 ৰ আহিব 10, 10 প্লাস কৰিলে কিমান আহিব? 1, minus 7 আৰু 1 প্লাস কৰিলে কিমান হ'ব? 8 into 8 আৰু 2 প্লাস কৰিলে 10, 10 আৰু 10 প্লাস কৰিলে 1, 5 into 1 5 থাকিব, minus 8 into 1 8 থাকিব, 5 ৰ পৰা 8 minus কৰিলে -3, actually -3 হ'ব নোৱাৰে, 9 minus 3 কিমান হৈ যাব? 6, actually 6, ইহঁতৰ ইউনিট সাম 6 আছে। তেনেহলে ইয়াতে চাও ই 6 কাৰ আহে, 1 plus 2 কিমান হ'ব? 3, 3 plus 2 আহিব মোৰ 4, 4 plus 8 কিমান আহিব? 12, 12 1 plus 2 হলে ইয়াতে 3, এইটো নহব। 2 আৰু 3 5, 5 আৰু 4 কিমান হ'ব? 9, 9 আৰু 8 পুরো যোগ কৰিলে কিমান হ'ব? 17, এইটো নহব। এইটো চাও 4 আৰু 2 6, 7, 7 আৰু 15, 1 আৰু 5 প্লাস কৰিলে এইটো 6, অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার। 4218 ইউনিট সাম মেথড আপোনালোকে ইউজ কৰিব পাৰি, ইয়াতে পূৰণ কৰা একো দৰকাৰ নাই। ইউনিট সাম মেথড ইউজ কৰিলো, যেতিয়া মাইনাসত আহে ভ্যালুটো, তেতিয়া 9 ৰ পৰা মাইনাসৰ ভ্যালু দিলে 6, এনসার एक्चुअली 6। এতিয়া আপুনি এই অংককেইটা যোগ কৰি চাব 6 বা আপোনালোকে পূৰণ কৰিও চাব পাৰে এনসারটো আপোনালোকৰ কিমান আহিছে। ঠিক আছে, ঠিক আছে, ঠিক আছে, আশা কৰিছো আপোনালোকে বুজি পাইছে। ঠিক আছে, তথাপি এবাৰ চেক কৰি চাওক, চাও অকমান ক্যালকুলেটৰটো চাও। কিমান আছে এইটো? 23 into 244 minus 17 into 82, oh sorry, 23 into 244 minus 17 into 82, 4218, wow, unit sum method use কৰিলে আপোনালোকৰ आंसर আহিবই লাগিব 4218। ঠিক আছে, এটো কয় unit sum method। এটো কিমান দিছে? 0.337 plus 0.126 square minus 0.337 minus 0.126 square divided by 0.337 into 0.126। এটা কথা সদায় মনত ৰাখিব, a plus b whole square minus a minus b whole square equals to 4ab। এতিয়া ইয়াতে চাওকচোন, a plus b, a minus b, a plus b whole square, a plus b whole square minus minus
a minus b কারণ ইয়াতে 0.337 ইয়াতে 0.337 ইয়াতে 0.126 ইয়াতে 0.126 তাৰ মানে মই কি কব এটো a এটো b এতে এটো ফৰ্মুলাৰ লগত খাপ খাইছে তেনেহলে মই ইয়াতে কি লিখিম 4ab 4 a কোন আছে 0.337 b কি আছে 0.126 তলত কোন থাকিব 0.337 অলৰেডি আছে 0.126 আছে ঠিক আছে এইটো 0.37 0.337 0.126 0.126 থাকিব কোন 4 অপশন নাম্বার A is the correct answer ঠিক আছে ধুনিয়া প্রশ্ন তো আপোনালোকে কই লব x এর মান বিচাৰক x এর ভ্যালু উলিয়াব লাগে অকমান ক্যালকুলেশন দিছে চাব ইয়াতে কি দিছে 27 into 2 plus 13 into 17 plus 15 into 20 divided by 3 equals to x 27 into 2 কইলে কিমান হ'ব আপোনালোকে জানে 54 13 পূৰণ 17 কইলে কিমান হ'ব আপোনালোকে চাওক ইয়াতে টেকনিক এটা আছে 13 পূৰণ 17 কইলে কিমান হ'ব 3 আৰু 7 যোগ কইলে 10 হয় তাৰ মানে সিম্পল নিয়ম 3 আৰু 7 যোগ কইলে 10 হয় তেনে 3 into 7 কিমান হ'ব 21 1 ৰ পিছত কোন হয় 2 2 into 1 কিমান হ'ব 20 221 ডাইরেক্ট সিধা কথা 13 পূরণ 17 কইলে 3 আৰু 7 পূরণ কইলে 21 1 আছে ইয়াতে 1 আছে সেম সেম আছে 1 ৰ পিছত 2 2 into 1 কিমান হয় 2 ডাইরেক্ট 15 into 20 কিমান হ'ব 300 divided by 3 equals to x 300 ক যেতিয়া মই 3 ৰে হৰণ কৰিম তেতিয়া মই কিমান পাম ইয়াতে 100 54 আৰু এটো প্লাস কৰিলে কিমান হ'ব 5 7 275 275 plus 100 কিমান হ'ব 375 कुछ तो गलत हो गया এতে অকমান ভুল আছে অপশন কেটা ঠিক আছে মোৰ ভুল হোৱা নাই ইয়াতে ক্যালকুলেশনত অপশন কেটা ভুল আছে চাই লব লাস্ট প্রশ্ন আজি চাব ইয়াতে 20% অফ 20% of root over 9025 plus 1375 divided by 5 into root over 144 minus 785 equals to 7x এইটো সাগে অকনমান ডিস্টারবেন্স আহিব ঠিক আছে ক্যালকুলেশন অকনমান রুট সুট সাগে টাইপ করতে অকনমান ভুল কইছে চাও তথাপিও কি হয় 9025 20% মই 20 লিখিলো পার্সেন্ট মানে মই 100 লিখিলো 1/100 অফ মানে পূরণ লিখিলো 9025 ক রুট কইলে কিমান হ'ব মই কৈ দিছিলো যেতিয়া আপোনাৰ 9025 দেখা হ'ব 25 আছে লাষ্টত তাৰ মানে ইয়াতে 5 থাকিব 90 মানে কিমান 9 into 10 তেতিয়া 9 পূৰণ 10 হ'ব তেতিয়া দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হ'ব লাগিব আগফালে থকা ভ্যালুটো দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হয় 9 10 তাৰ মানে তলৰ ভ্যালুটো আহিব 95 ঠিক আছে প্লাস 1375 ইয়াক 5 ৰে হৰণ কৰিলে কিমান হ'ব 1375 ইয়াক যদি মই 5 ৰে হৰণ কৰো 5 দুই এক কাটিলে 2 3 দেব 35 7 গুণ 37 35 2 দেব আকৌ 5 ইয়াতে থাকিব 275 into root over 144 মানে 12 ঠিক আছে minus 785 equals to 7x no problem শূন্য আৰু শূন্য মই কাটি দিলো 2 এৰে কাটিলে কিমান হ'ব 5 5 এৰে কাটিলে কিমান হ'ব 19 ইয়াতে থাকিব 19 ঠিক আছে প্লাস 275 into 12 কিমান হৈ যাব 275 into 12 তাৰ মানে কিমান হ'ব 275 ঠিক আছে এইটো হ'ব শূন্য হাতত থাকিব 1 হাত আৰু হাত যোগ কৰিলে 14 14 আৰু 5 19 19 আৰু 1 20 20 ৰ কাৰণে শূন্য হাতত থাকিব 2 হাত 2 9 9 11 11 আৰু 2 13 13 3 হাতত থাকিব 1 3300 ইয়াতে আহিব কিমান 3300 এই দুটা পূৰণ হৈ গল -785 equals to 7x ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া 3319 19 আৰু এটো যোগ কৰিলে 19 -785 equals to 7x ঠিক আছে এতিয়া ইয়াতে চাব লাগিব আপোনাৰ 3319 ৰ পৰা এটো মাইনাস কৰিলে কিমান হৈ থাকিব 3319 এটো মাইনাস কৰিলে 9 ৰ পৰা 5 গলে থাকিব 4 11 ৰ পৰা 8 গলে থাকিব 3 12 ৰ পৰা 7 গলে থাকিব 5 2534 কিমান আহিছে মোৰ equals to 7x এতিয়া 7x equals to 2534 x equals to কিমান হৈ যাব 2534 divided by 7 ঠিক আছে তাৰ পিছত 21 হাত 300 আহিব তাৰ পিছত কিমান আহিব 70 359 348 এটো হ'ব আনসার চাও অকমান ক্যালকুলেটৰটো মাৰিছো
362,534 এইটো হাতেৰে হৰণ কৰিলে আপোনাৰ 362 আহিব এইটো হৰণ কৰিলে ঠিক আছে आंसर 362 এইটো হৰণ কৰি চাওক আপোনালোকে কিমান আহি যাব হাতেৰে 1 কাটিলে কিমান হ'ব হাতেৰে 1 কাটিলে 7 3 গুণ 21 43 7 6 গুণ 42 14 7 2 গুণ 14 362 অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर হৰণ কৰিলে কিমান হ'ব 362 অকমান ক্যালকুলেটৰে প্ৰশ্ন দিব আপোনালোকে ইগনোৰ কৰিব নোৱাৰে এনেকা প্ৰশ্ন থাকে ঠিক আছে এনেকা প্ৰশ্ন থাকে আপোনালোকে ভালদৰে চাব আৰু লগতে আজিৰ কাৰণে এইখিনি আছিল ধুনিয়া প্ৰশ্ন লৈ আহিছো আপোনালোকৰ কাৰণে প্ৰেক্টিস কৰি থাকক মেহনত কৰি থাকক সাকসেসফুল হ'ব লাগিব আপোনালোকৰ পুলিচৰ চাকৰি থাকিব লাগিব খাকি বৰ্দি এতিয়া পিন্ধিব লাগিব আৰু লগতে বিন্দাস নিজৰ লাইফটো বিন্দাস চাব লাগিব আজিৰ কাৰণে এইখিনি ধন্যবাদ আৰু ৰিজনিংৰ ভিডিও আজি ৰাতি আহিব আপোনালোকে চাই থাকিব ৰিজনিংৰ ভিডিও ৰাতি আপলোড হ'ব টাটা বাই বাই গুড নাইট লাভ ইউ অল